স্থগিত ৰাখিছে মানে আগতে চলাই আছিলে নেকি? সামাজিক মাধ্যম আগতে চলাই আছিলে নেকি? মইতো ৰাইজৰ দলৰ সভাপতি, মইতো নাজানো যে গৌৰৱ গগৈ কিবা মিত্ৰতা চলাই আছে। মই জানো যে যোৱা কেইদিনমানৰ আগতে গৌৰৱ গগৈ ৰাইজৰ দলক এৰি অন্য 3টা ৰাজনৈতিক দলক লগত লৈ তেওঁ এলায়েন্স কৰিছে আৰু আমাক এলায়েন্সৰ পৰা বাহিৰ কৰি দিছে। সেইটোতো মই জানো। এতিয়া মানুহে যেতিয়া তেওঁক সমালোচনা কৰিলে, সমালোচনা কৰাৰ পাছত তেওঁক নিজে কৈ দিব লাগে যে মই এলায়েন্স কৰিব খোজা নাই। এইবিলাক কি নাটক কৰি আছে গৌৰৱ গগৈ? 1 নম্বৰ। 2 নম্বৰ, আপোনালোকে সকলোৱে জানে যে ৰাইজৰ দলে এলায়েন্স বিচাৰিছিলোঁ। আপোনালোকে সকলোৱে জানে, গোটেই পৃথিৱীৰ মানুহে জানে, এলায়েন্সৰ কাৰণে বাৰম্বাৰ ৰিকুৱেষ্ট কৰিছিলোঁ। কিন্তু এলায়েন্সৰ আলোচনা চলি থাকোঁতে গৌৰৱ গগৈ নিজৰ মতে 42খন আসনৰ কংগ্ৰেছৰ কেণ্ডিডেটবিলাক ঘোষণা কৰিলে। আলোচনা চলি থাকোঁতে আমাৰ দলৰ 5টা ছিট তেওঁলোকে ডিক্লেয়াৰ কৰি দিলে। মাৰ্ঘেৰিটা ঘোষণা কৰি দিলে। তাৰপাছত আপোনাৰ কি ক'ব এইটো কি কয় ধেমাজি ঘোষণা কৰি দিলে। তাৰপাছত আমাৰ ডিমৌটো ঘোষণা কৰি দিলে। তাৰপাছত আপোনাৰ কি কয় আপোনাৰ তেজপুৰৰ ওচৰৰ এইটো কি কয় বৰচলা ঘোষণা কৰি দিলে। দিছপুৰ ঘোষণা কৰি দিলে। এই 5টা ছিট আমাৰ লগত তেওঁলোকৰ আলোচনা চলি আছিল। আলোচনা চলি থাকোঁতে তেওঁ ডিক্লেয়াৰ কৰি দিলে যে নহয়, আমি এইকেইটাত খেলিম। তো গৌৰৱ গগৈ মোৰ মতে যিদিনা জাতীয় পৰিষদ, CPIM আৰু APHLCৰ লগত কথা পাতি আমাক এৰি মিটিং দিলে আৰু প্ৰেছ মিট কৰিলে, সেইদিনাই তেওঁ আমাৰ এলায়েন্স ভাঙি দিলে। তাৰপাছত আকৌ তেওঁ যিদিনা এই প্ৰাৰ্থিত্বৰ তালিকাখন ঘোষণা কৰিলে, সেইদিনাই তেওঁ এলায়েন্স ভাঙি দিলে, আমাক অপমান কৰিলে। এতিয়া যেতিয়া মানুহে চাৰিওফালৰ পৰা হাল্লা লগাইছে যে কংগ্ৰেছে কিয় এলায়েন্স ভাঙিলে, কিয় এলায়েন্স ভাঙিলে, এতিয়া চিম্পেথি পাবৰ কাৰণে আকৌ নতুন এখন নাটক আৰম্ভ কৰিছে নহয়। গৌৰৱ গগৈ চিম্পেথি পাবৰ কাৰণে, সহানুভূতিৰ কাৰণে গৌৰৱ গগৈ আকৌ এখন নাটক আৰম্ভ কৰিছে। যদি আলোচনা চলি আছিলে কিহত ভাগিলে সেইটো কৈ দিয়ক না। কোনটোৰ কাৰণে, কিটো ইছ্যুৰ কাৰণে ভাগিলে সেইটো কৈ দিলে গৌৰৱ গগৈ, তেতিয়াহ'লেতো তেল আৰু পানী ওলাই যাব নহয়। তেখেতে আৰু কৈছে কংগ্ৰেছে জিকিবলগীয়া সমষ্টিত আচলতে ৰাইজৰ দলে হেৰি কৰিলে, তাৰমানে হাৰিবলগীয়া আমি হাৰিবৰ কাৰণে তাৰমানে তেওঁলোকৰ পৰা আসন ল'ব লাগে নেকি? ৰাইজৰ দলে হাৰিবলগীয়া আসনকেইখনহে ল'ব লাগে তাৰমানে। মানে এইটোৱে এলায়েন্স গৌৰৱ গগৈ এলায়েন্সটো সেইটোৱে নেকি যে তেওঁলোকৰ বন্ধুবিলাকে হাৰিব লাগে আৰু কংগ্ৰেছক জিকাবৰ কাৰণে আমি চব ছিট দি দিব লাগে? সেইটোৱে যদি এলায়েন্সৰ ধৰ্ম হয় তেতিয়া সেইটো এলায়েন্স বুলি নকয়। আমেৰিকাই যে ইৰাণ আক্ৰমণ কৰিছে, ইজৰাইলে যে ইৰাণ আক্ৰমণ কৰিছে, আমেৰিকাৰ হৈ গৌৰৱ গগৈ মোক যদি ভাবিছে, আমাৰ ৰাইজৰ দলক যদি ভাবিছে ইৰাণ, তেতিয়াহ'লে তেওঁ ভুল কৰিছে। আমি এটা স্বাভিমানী আঞ্চলিক ৰাজনৈতিক দল, জাতীয়তাবাদী ৰাজনৈতিক দল। এই স্বাভিমানী আঞ্চলিক ৰাজনৈতিক দলটোৰ লগত কেনেকৈ কথা পাতিব লাগে তেওঁ বুজি পোৱা দৰকাৰ। তেওঁ ৰজাৰ দৰে কথা কোৱাটো বন্ধ কৰা দৰকাৰ। তেওঁ বন্ধুৰ দৰে কথা ক'বলৈ আৰম্ভ কৰা দৰকাৰ। তেওঁ দলৰ ভিতৰত যি যেনেকুৱা দাদাগিৰি কৰে কৰি থাকক, কিন্তু আমাৰ দলক তেনেকৈ তেওঁ ৰজাৰ দৰে কথা ক'লে আমি নামানো।